যিহেতু খুব এটা সুন্দৰ ক্ষণ আমাৰ মাজত ইতিমধ্যে সদৌ মিচিং শিক্ষক সমাজৰ মাননীয় সভাপতি ভগীৰথ মিলি আৰু মাননীয় সম্পাদক মুখ্য সম্পাদক পংকজ মিশ্ৰ আমাৰ মাজত উপস্থিত আছে আৰু খচৰা সমিতিৰ সভাপতি আমাৰ ৰঞ্জু কুমাৰ ডাইৰেক্টৰ উপস্থিত আছে আৰু লগতে বিভিন্ন জিলা সমিতিৰ পৰা অহা সংবিধান সভাৰ সদস্যসকল উপস্থিত আছে আমাৰ চৰাইদেউৰ পৰা বিশিষ্ট শিক্ষাবিদ কেইবাগৰাকী বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত আছে মই তেওঁলোকৰ পৰা একাদিক্ৰমে তেওঁলোকৰ মনোভাৱবিলাক জানিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আমি আমাৰ সভাপতি ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ মাননীয় সভাপতি ডাঙৰীয়া আপোনাক আমি স্বাগতম জনাইছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ আজি এক ঐতিহাসিক ক্ষণ প্ৰাণ প্ৰতিষ্ঠা দিন আজিৰ দিনটো ইতিমধ্যে সদৌ মিচিং শিক্ষক সমাজৰ সংবিধান গৃহীত হৈ গৈছে গতিকে প্ৰথমতে তাৰ কাৰণে অভিনন্দন জনাইছোঁ এতিয়া আমাৰ এটা প্ৰশ্ন হৈছে সংবিধান গৃহীত হোৱাটো শিক্ষক সমাজৰ বাবে আপুনি কিমান ডাঙৰ মাইলষ্টন বুলি ভাবে অকণমান আমাক জনাব নিশ্চয় যিকোনো সমাজৰ যিকোনো সংগঠনৰ নীতি নিৰ্দেশনা এটা আছে আৰু লক্ষ্য উদ্দেশ্যলৈ যিকোনো সমাজৰ যিকোনো সংগঠনৰ যিকোনো সংঘৰ জন্ম হয় গতিকে আমাৰো এনেকুৱা ধৰণৰ বহুত লক্ষ্য উদ্দেশ্য আমি আগত ৰাখি পিনি আমাৰ সদৌ মিচিং শিক্ষক সমাজ জন্ম হৈছে গতিকে আমি সংবিধান আজি আমি পাইছোঁ সংবিধান পোৱাৰ লগে লগে আমি সুসংগঠিত হওঁ এতিয়া আমাৰ কৰিবলগীয়া কামবিলাক আৰু আমি কোনটো ৰাস্তাত কেনেকৈ কাম কৰিব লাগে শিক্ষাৰ দিশত আমি কেনেকৈ আগবাঢ়িব লাগিব এই গোটেইখিনি আমাৰ সংবিধানত লিপিবদ্ধ কৰা আছে গতিকে সেই সংবিধানক আমি সাৰথি কৰি আমি আগবাঢ়ি যাম গতিকে সংবিধান গ্ৰহণ কৰাটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আজিৰ পৰা আমাৰ সদৌ মিচিং শিক্ষক সমাজৰ কাৰণে এটা বিশেষ দিন আৰু সেই দিন আৰম্ভ হৈছে আৰু আমি আগতে যিবিলাক কাম কৰিব পৰা নাছিলোঁ যিহেতু আমাৰ সংবিধান নাছিলে হাতত আমাৰ সেইটো নথকাৰ কাৰণে আমি কিছুমান অসুবিধা পাই আছিলোঁ গতিকে আজিৰ পৰা মুক্তভাৱে আমি সকলোৱে সদৌ মিচিং শিক্ষক সমাজৰ লক্ষ্য উদ্দেশ্যৰ ফালে আগবাঢ়ি যাব পাৰিম বুলি আমি আশা বহুত বহুত ধন্যবাদ আপোনাক আৰু সঁচাকৈ আমি কামনা কৰিছোঁ